যোৰহাটত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মনোনয়ন পত্ৰ দাখিল পৰ্বৰ সৈতে সংগতি ৰাখি যোৰহাট ষ্টেডিয়ামত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। এই সভাতেই 2026ৰ পূৰ্বে অসম চৰকাৰে ৰূপায়ণ কৰিবলগীয়া আঁচনিসমূহৰ ৰূপৰেখা দাঙি ধৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে গ্ৰহণ কৰা সংকল্পসমূহৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা 2026ৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলোকে দিয়া হ'ব অৰুণোদয় আঁচনি। নগৰ চহৰৰ সকলোকে অৰুণোদয় আঁচনিৰ আওতালৈ অনাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। 2026 চনৰ আগতে নগৰৰ হওক চহৰৰ হওক যিমান ব্যক্তিৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটো পৰিয়াললৈকে আমি অৰুণোদয় আঁচনি পঠিয়াম। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ বাবে বীমা কৰোৱাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। বীমাৰ প্ৰিমিয়াম দিব ৰাজ্য চৰকাৰে। যিমান মানুহৰ ৰেচন কাৰ্ড আছে তাৰে মুৰব্বী ব্যক্তিজনক চৰকাৰৰ টকাত আমি এটা ইনস্যুৰেন্স কৰাই দিম। ভগৱানে নকৰক দুৰ্ঘটনা হ'ল আপোনালোকে ইনস্যুৰেন্সৰ কাগজখন ইনস্যুৰেন্স কোম্পানীক দিলে এক্সিডেণ্টৰ বাবেও মৃত্যুৰ বাবেও আপোনালোকে গোটেই সুবিধাখিনি পাই গ'ল। যোৰহাটৰ এই নিৰ্বাচনী সভাত ছোৱালীসকলৰ বাবে বিশেষ আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ আমি মেট্ৰিক পৰীক্ষাত যিমান ছোৱালী পাছ কৰিব সবকে আমি বেংকৰ একাউণ্টত 10,000 টকাকৈ দিম। হায়াৰ ছেকেণ্ডাৰী যিমানে পাছ কৰিব সবকে আমি 12,500 টকাকৈ দিম। আৰু যোনে ইউনিভাৰ্চিটিত পঢ়িব সেই ছোৱালীক আমি চৰকাৰৰ পৰা এইবাৰ 25,000কৈ টকা দিম। 2026ৰ পূৰ্বে গাঁৱৰ বাট পথ আৰু ৰাজ্যৰ সকলো নামঘৰৰ বাবেও বিশেষ আঁচনি লোৱা হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। আপোনালোকে ফটো তুলি আমাক দিব, আমি এখন আপোনালোকক ফৰ্ম দিম। ইলেকশ্যনৰ পিছত গাঁৱৰ ৰাস্তাকেইটাও আমি বনাই দিম। সকলো নামঘৰৰে আমি ফটো ল'ম আৰু 2026 চনৰ আগতে সকলো নামঘৰতে 3 লাখ টকাকৈ দিয়াৰ আমি ব্যৱস্থা হাতত ল'ম। যোৰহাটত চৰকাৰী চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা। আনহাতে নিৰ্বাচনৰ পিছতেই লাখপতি বাইদেউৰ একাউণ্টত ধন সোমাব বুলিও কয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মই যেতিয়া কৈছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে। আজিতো মই কৈছো 1 লাখ নহয়, আমি পাৰিলে 1.5 লাখ পাৰ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম। বাইদেউসকলে 2 এদিনতে নিৰ্বাচনৰ লগে লগে একাউণ্টত লাখপতি দিদিৰ বাবে 10,000 টকা পাবই। ইফালে যোৰহাট সমষ্টি সাপেক্ষে ৰাজ্য চৰকাৰে কি কি আঁচনি ৰূপায়ণৰ সংকল্প লৈছে তাৰ ওপৰতো ব্যাখ্যা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। চৰাইদেউত মেডিকেল কলেজ 26 চনৰ আগতে হ'ব। শিৱসাগৰতো মেডিকেল কলেজৰ নিৰ্মাণ বহুত আগুৱাই যাব। আৰু আমি যোৰহাটৰ লগতে অকল যে মাজুলীক সংযোজিত কৰিম এইটো নহয়, মাজুলীক আমি লখিমপুৰৰ লগতো দলঙেদি আমি সংযোজিত কৰিম। এই সময়ছোৱাৰ ভিতৰতে কাজিৰঙাত আমাৰ এলিভেটেড কৰিডৰৰ কাম হ'ব। আৰু বহুত মানুহে মোক হাঁহিব, কিন্তু হাঁহিলেও মই মানুহক প্ৰমাণ কৰি আহিছোঁ যে মই যি কওঁ তাকে কৰি দিওঁ। এই সময়ছোৱাৰ ভিতৰতে গোলাঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ উলিয়াই গহপুৰ পুৱামগৈ, এইটো মোৰে প্ৰতিশ্ৰুতি। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।